কৰোঁতে ঘৰত যেতিয়া খাবলৈ বুলি সময় নহয় তেতিয়া গাড়ীতে এনেকৈ খাই কৰিবলৈ যোৱা হয়। হাই এভৰিৱান, মই এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ বাহিৰে আমি ঘৰৰ চাৰিওটা মানুহ গৈছিলোঁ কাকজানলৈ বুলি। কাকজানত আছে আকৌ সৰু মামী ঘৰ, মানে মোৰ হাজবেণ্ডৰ ফালৰ দুগৰাকী মামী, তাৰে সৰু মামী এয়া। আৰু বাকী এইফালে আহি পায়ে দেখিছে ন, খোৱা বোৱাত লাগি গ'লোঁ। আৰু বাকী এয়া হৈছে মামী, মানে যাৰ ঘৰলৈ আমি আহিছোঁ। আৰু এইফালে মোৰ কিনাৰতে বহি আছে মোৰ আটাইতকৈ সৰু দেৱৰজন। আৰু এইফালে সি মোক ভিডিঅ' কৰা দেখি পাত্তা দিয়া নাই বাৰু, সেইটো বেলেগ কথা। আৰু তাৰপিছত এইফালে মাহীহঁত আৰু মোৰ ডাঙৰ মামাৰ পৰিয়ালটো পালেহি। আৰু এইফালে আমি চবেই মিলি এতিয়া খাই আছোঁ বৰফ। যিমান দামী ব্ৰেণ্ডৰ আইচক্ৰীম খালেও কিন্তু এই সৰুকালৰ যিটো স্মৃতি এই বৰফটোৰ লগত, এইটো টেষ্ট কিন্তু কোনো বিট কৰিব নোৱাৰে, নহয় জানো? আৰু তাৰপিছতে আমি খাবলৈ ল'লোঁ ভাত। আৰু ভাত সাজ খাই কিন্তু সঁচাকৈ বহুত বেছি ভাল লাগিলে, মানে আইটেমবিলাক বহুত বেছি সোৱাদ হৈছিলে। আৰু ভাত পানী খাই আজৰি হৈ ইয়াত আমি বিদায় ল'লোঁ। আৰু তাৰপিছতে ওলালোঁ আমি বা এগৰাকীৰ ঘৰলৈ, মানে আমি ঘৰতে প্লেনিং কৰি আহিছিলোঁ, যিহেতু বা এগৰাকীৰ ঘৰ ইয়াৰ পৰা বহুত বেছি দূৰ নহয়। আৰু তেওঁলোকৰ ঘৰলৈ যাওঁতে ৰাস্তাতে পাই যায় মানে মামীয়ে শিক্ষকতা কৰা স্কুলখন। তো ইয়ালৈনো আৰু বেলেগকৈ কেতিয়া অহা হ'ব, তো সেইকাৰণে চান্সতে আমি চবেই স্কুলখনো এবাৰ নামি চাই গ'লোঁ ভালকৈ। আৰু এইফালে ফাইনেলি আহি পাই গ'লোঁ জুলিবাৰ ঘৰ, মানে আমি যাৰ ঘৰলৈ আহিছিলোঁ। আৰু অলপ সময় কথা বতৰা পতাৰ পাছতে এইফালে উলিয়াই দিলে চাহ আৰু নাস্তা। আৰু এইখিনি বস্তু ভালকৈ পেটত নপৰোঁতে আকৌ উলিয়াই আনিলে পোলাও। আপোনালোকে হয়তো ভাবিছে এই মানুহজনী দেখিবলৈহে সৰু মোৰ দেই, ইমানখিনি বস্তু কেনেকৈ খাইছে, কিন্তু উপায় নাই, আলহী ঘৰলৈ গ'লে খাবই লাগিব। আৰু তাৰপিছতে ভাগৰে জুগৰে ইমানখিনি বস্তু খাই পিনে আমি ইয়াৰ পৰা বিদায় ল'লোঁ। আৰু বিশ্বাস কৰক কিন্তু দেই, ঘৰত আহি মই প্ৰমিছ একো খোৱা নাই, অলপ দেৰি ৰৈ মেলি জাষ্ট হৈ গ'লোঁ। আৰু আজিৰ মিনি ব্লগটো ইমানতে সামৰি দিছোঁ। আৰু পিছে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই।